বিশ্ব শৰ্মাৰ কাম নাই কথা ৰাখিব লাগিব মহিলাক মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিব মহিলাক মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিব লাগিব ইনকলাব জিন্দাবাদ তিনিচুকীয়ালৈ আহক আজি আপুনি গুৱাহাটীৰ মাছ বজাৰ মহিলাৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ মহিলাৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিব লাগিবই মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিব লাগিবই অৰুণোদয় আঁচনি দিব লাগিবই ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহিলাক মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিব লাগে অৰুণোদয় আঁচনি দিব লাগে মহিলাক অৰুণোদয় আঁচনি দিব লাগিব অৰুণোদয় আঁচনি নামৰ ৰাজনীতি নচলিব কোনেও হাত নলগাকে নাথাকিব ইনকলাব জিন্দাবাদ মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথা ৰাখিব লাগিব কথা ৰাখিব নোৱাৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাখিব নোৱাৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহিলাক মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিব লাগিব মহিলাক মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিব লাগিব অৰুণোদয় আঁচনি দিব লাগিব অৰুণোদয় আঁচনি নামৰ ৰাজনীতি নচলিব অহৰহ আন্দোলন কৰি আছো মাইক্ৰ ফাইনেন্স অৰুণোদয় আই ঘৰ এইবিলাকৰ কাৰণে 28 মাৰ্চৰ 28 তাৰিখে আমি ইয়াত আহি মেমৰিয়াম দি গৈছো তেতিয়া আমাক ডিসি ছাৰে উপায়ুক্ত ছাৰে ক'লে যে কি তেওঁলোকৰ আমি অৰুণোদয়টো দিম এতিয়া কিছুমান মানুহক অৰুণোদয় পঞ্চায়তলৈ কিহতে তেওঁলোকৰ এমএলএ কোটা পঠিয়াইছো বুলি কিনে যিজনী পঞ্চায়তৰ মহিলাই জিকিছে বিজেপি তেওঁলোকৰ সাইডত সেই গাঁওখনৰ সেই বিজেপি জিকা মহিলাজনী ঘৰৰ ওচৰৰ পাজৰৰ মানুহবিলাকক তেওঁলোকে অৰুণোদয় ফৰ্ম দিছে হে আমি মানি ল'ব নোৱাৰিম কিন্তু আমি আন্দোলন চলাম আজি সেই উত্তৰ ল'বলৈ কাৰণে আহিছো আমি ইয়াত যেহেতু এই উত্তৰটো আমাক দিব লাগিব উপায়ুক্ত ছাৰে আমাক কিয় মিছা কথা ক'ব এই চৰকাৰখন একদম সাংঘাতিক মিছলীয়া চৰকাৰ এই চৰকাৰখনে আমাক ভাবিছে যিহেতু তেওঁলোকে ভাবিছে যে আমি সহজ মহিলা আজি তিনিচুকীয়াবাসীৰ নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে সহজ মহিলা হৈ থকা নাই তেওঁলোকৰ নিজৰ প্ৰাপ্য নিজে আজৰি আনিবলৈ কাৰণে সক্ষম হৈছে আজি তেওঁলোকৰ ঘৰত কিন্তু ঘৰত কাম আছে তেওঁলোকে কুকুৰা গু আৰু যেহেতু হাঁহ গোৱাল চফা কৰি তেওঁলোকে আজি আন্দোলনলৈ আহিছে কি কাৰণে আহিছে তেওঁলোকে ঠগবাজ কৰাৰ কাৰণে আহিছে সেই ঠগবাজ কেতিয়াও মানি নলয় আমাৰ তিনিচুকীয়াবাসী ৰাইজে আৰু তিনিচুকীয়াবাসী ৰাইজে তেওঁলোকৰ শৰীৰত তেজ টকালৈকে তেওঁলোকে কিন্তু আন্দোলন কৰিব আৰু তেওঁলোকৰ প্ৰাপ্যখিনি পাবই লাগিব আৰু নাপালে নহব যেহেতু তেওঁলোকে আমাক ঠগবাজ কৰি আছে আমাৰ ৰাইজসকলে কৈছে আমাৰ মহিলাসকলে কৈছে আজি ব্ৰহ্মপুত্ৰ নদীত উফৰাই দিব তেওঁলোকে আমি তেওঁলোকক কথা দিছিলো কোনো এখন অসমতে হোৱা নাই 5টাকে এমএলএ ঘেৰাও কৰি আমি উত্তৰ বিচাৰিছিলো তেওঁলোকে ক'লে যে চাৰ্কুল অফিচত ডকুমেণ্টছখিনি দিয়া আমি ইলেকশ্যনৰ আগে আগে যদি তেওঁলোকে আমাক নিদিব তেতিয়াহ'লে আমি আৰু ৰাজপথলৈ ওলাই আহিম আজি আমি ওলাই আহিছো ৰাজপথলৈ যেতিয়া নেকি আমাক এইটো নকৰিব আমাক এয়া উত্তৰ নিদিব আমি তেতিয়ালৈকে মানি লোৱা নহ'ব আমি ৰাজপথলৈ সদায় ওলাই থাকিম আৰু আমাক অৰুণোদয় মাইক্ৰ ফাইনেন্স যাৰ বিপিএল কাৰ্ড আছে বুলি কৈছে তেওঁলোকক দিম বুলি কৈছিলে দিব লাগিব আৰু যিবিলাক মহিলাক পাই আছিলে অৰুণোদয় তেওঁলোকক কটন কৰি দিছে সেই কটন মহিলাখিনিকো আকৌ ৰিটাৰ্ণ কৰিব লাগিব আমি পঞ্চায়ত ঘেৰাও কৰোঁতে কিছুমান মহিলাক কটন কৰি দিয়াখিনি আমি কথা ক'লো তেতিয়া যেহেতু সেক্ৰেটাৰীয়ে আমাক সেইবিলাক পুনৰবাৰ ঘূৰাই দিব পাৰিলে আজিও তেওঁলোকে দিম বুলি ক'ব পাৰিব লাগিব যদি নকৰিব তেতিয়াহ'লে আমি মানি লোৱা নহ'ব তেনেকৈ বিশেষ ক'বলৈ নাই মোৰ PM কিষাণৰ ঘৰ আহিছিলে মোৰ বা পকা ঘৰ আছে পকা ঘৰ থকাৰ কাৰণে মোক নিদিয়ে হেনো তাৰপিছত বেলেগ পকা ঘৰ আছে সেইখিনি ঘৰ অলৰেডি পইচা সোমাই ঘৰ বনালেই তাৰপিছত মই মানে পইচা বেলেগত সোমাৰ কাৰণে মই কৈছো মোক কি কাৰণে নাই সোমা মোৰ 242 নম্বৰত আছিলে ঘৰটোৰ
তেতিয়া সি পুটিন সোণোৱাল কৈছে এইটো ডিগবৈ পঞ্চায়তৰ ডিগবৈ সমষ্টিত ডিংৰাই পঞ্চায়তৰ পুটিন সোণোৱাল এইটো ফোন নম্বৰ হয়, সি নিজে লিখি দি পঠাইছে। আপোনাক বোলে ভাল খবৰে দিম, আপোনাৰ বোলে ঘৰটো পাব বোলে, ঘৰটো পাব বুলি মই ক'লো হেল্ল' বাইদেউ বোলে আপোনাৰ সেইদিনাখন ল'ৰা এটা আহিছিলে নহয়, তাকে কচোন কি হ'ব। কিন্তু তাৰ বাইদেউ মেইন বাইদেউলৈ ফোন মাৰিছো বুলি আমাৰ গাঁৱৰ কি নাম আছিলে নিউ মৰাণলৈ ফোন মাৰিম বুলি কৈছে কি তাৰ ঘৰটো বোলে নহ'ব, আপোনাক বোলে ঘৰ দিলে বোলে মই জেললৈ যোৱাও সম্ভাৱনা আছে সেনেকে কৈছে। তাৰপিছত আৰু 2 দিনমানৰ পাছত এই বাইদেউ গৰাকীক সেই নিউ বাইদেৱে ভাবুকি দিছে কি আপুনি বেছি কথা নকব বোলো জেলত দি দিম আপোনাক বুলি কৈছে। আপোনাক এই বাইদেউ গৰাকীক ভাবুকি দিছে নিউ মৰাণে হয়। মই ক'লো এটা কথা কেলে কাটিব লাগিছে, কাৰো পকেটৰ পইচা নাযায় নহয়, সেনে বুলি কোৱাৰ কাৰণে মোক ভাবুকি দিছে কেছ দিম বুলি। নিউ মৰাণে মই এই ঘৰটোৰ কাৰণে ঘৰ কথা পতাৰ কাৰণে ঘৰনো কেলে নাম কাটিব লাগিছে, অহা ঘৰখন চৰকাৰে দিয়া ঘৰখন এইখনক কেলে কাটিব লাগিছে, কাটিব নালাগে নহয়, চবৰে ঘৰ দিব লাগে বুলি সেইটো কথা কওঁতে মোক নিউ মৰাণে কেছ দিম বুলি কৈছে। নিয়মান কি হয় বিজেপি বিজেপি হয় আমাৰতো বিজেপি মানে অখিল গগৈ আমাৰ মামনি গাঁৱলৈ মিটিঙলৈ গ'ল। এই বিজেপি চৰকাৰখনে ক্ষমতালৈ অহাৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক্ষমতালৈ অহাৰ আগত ডিঙিৰ হিৰ ফুলাই আমাৰ গাঁৱৰ সহজ সৰল মহিলাসকলক মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ নিৰ্মাণ কৰি দিয়াৰ প্ৰসংগ টানি আনিছিল, অৰুণোদয় আঁচনি দিয়াৰ প্ৰসংগ টানি আনিছিল। আৰু তাৰ পাছত এই চৰকাৰখনে এই বিজেপি চৰকাৰখন শাসনলৈ অহাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়া মুখ্যমন্ত্ৰী গাদীত তেওঁ যেতিয়া বহিলে তাৰপিছত তেওঁ ডাঙৰ এটা ইউ টাৰ্ণ মৰা আৰম্ভ কৰিছে। আজি দেখিবলৈ পাইছো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কথাৰ ফুলজাৰিৰে ডাঙৰ এডভাৰটাইজমেণ্টৰ চমক সৃষ্টি কৰিব তেওঁ চেষ্টা কৰিছে। আৰু আনফালেদি আমি দেখিবলৈ পাইছো যে অৰুণোদয় আঁচনিৰ এই আমাৰ যিসকল নাম অন্তৰ্ভুক্ত হৈছে আজিলৈকে অৰুণোদয় আঁচনি সম্পূৰ্ণৰূপে দিব পৰা নাই, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ তেওঁলোকে দিব পৰা নাই, আজি মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আজি মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই কৰি দিব পৰা নাই। গতিকে এই বিজেপি চৰকাৰখনে ক্ষমতালৈ অহাৰ আগত ডাঙৰ কথা কৈ ক্ষমতালৈ আহিল, আৰু এই তাৰ পিছত ক্ষমতালৈ অহাৰ পিছত এই বিজেপি চৰকাৰখনে ডাঙৰ ইউ টাৰ্ণ মাৰি ৰাইজক আগুৱাই বঢ়াব বিচাৰিছে। গতিকে সেইবাবে আমি খুব স্পষ্টভাৱে আজি ক'ব বিচাৰিছো তিনিচুকীয়াৰ পৰা আজি খুব স্পষ্টভাৱে নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যৌথ সহযোগত আজি এই জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আমি খুব স্পষ্টভাৱে আজি জিলা আয়ুক্তৰ যোগেদি আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি স্মাৰকপত্ৰ প্ৰদান কৰিম, আৰু কম দিনৰ ভিতৰত যদি আমাৰ দাবীসমূহ যদি মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই নিদিয়ে, যদি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ যদি আমাৰ গাঁৱৰ ৰাইজে যদি নাপায় বা অৰুণোদয় আঁচনি তেওঁলোকে যদি অন্তৰ্ভুক্ত নকৰে, তেতিয়াহ'লে আমি আন্দোলন ইয়াৰ পৰা আমি গুৱাহাটীলৈ লৈ যাম, এই আন্দোলন তিনিচুকীয়াৰ পৰা আমি দিছপুৰলৈ লৈ যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।